বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে 2024 বৰ্ষৰ আমাৰ বিভিন্ন কাৰ্যসূচীৰে শিক্ষা, স্বাস্থ্য, খেল, যোগ, ব্যায়াম, সাংস্কৃতিক শোভাযাত্ৰা লগতে বৃক্ষৰোপণ ইত্যাদি বিভিন্ন কাৰ্যসূচীৰে আজি আমাৰ সমূহীয়া উৎসৱ অনুষ্ঠিত কৰা হৈছে। এই উৎসৱৰ আমাৰ বিভিন্ন জাতি সম্প্ৰদায় ভাষা ভাষী আমি একগোট হৈ ইয়াতে সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আনন্দদায়ক খেল কেইবাটাও প্ৰদৰ্শন হয় আৰু এই কাৰ্যসূচীত এই অঞ্চলৰ বিভিন্ন ধৰণৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে জ্যেষ্ঠ নাগৰিকসকলে লগতে খেলুৱৈসকলে যোগদান কৰিছে। আশা ৰাখিছোঁ ভৱিষ্যতে যাতে এনেকুৱা আমাৰ বিদ্যালয়ৰ কাৰ্যসূচীত এনেকুৱা সহযোগিতা পাওঁ তাৰ বাবে মই আশা ৰাখিছোঁ। আৰু আজিৰ আমাৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱা বুলি মই অনুভৱ কৰিছোঁ। বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে, বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ যিটো যোগ প্ৰদৰ্শন আমাৰ এই বিদ্যালয়ত স্কাউট গাইডৰ বিভিন্ন ধৰণৰ কাৰ্যক্ৰম কাৰ্যসূচী ইয়াত প্ৰতিদিনে হয়। স্বাস্থ্য বিষয়ত ইয়াত চৰ্চা হয়, অধ্যয়ন হয় আৰু যোগ প্ৰদৰ্শন হয়, যিটো কাৰ্যসূচীয়ে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত মটিভেট কৰে, প্ৰভাৱিত কৰে আৰু তেওঁলোকৰ যিটো মনোযোগ এটেনশ্যন এই কাৰ্যসূচীৰ দ্বাৰা এক্টিভ হয়। গতিকে আমি শিক্ষাদান কৰা হিচাপে অনুভৱ কৰিছোঁ যে বৰ্তমান যিটো নিউ এডুকেশ্যন পলিচি বিভিন্ন গীত মাত, শিক্ষা, চিত্ৰাংকন এইবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মন জয় কৰিব পাৰি আৰু মনোযোগটো আমাৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ হয়। এইটো আমি শিক্ষা দান কৰা হিচাপে অনুভৱ কৰিছোঁ। কাৰণ আপোনালোকে জানে আজিকালি ছাত্ৰ ছাত্ৰী মোবাইলৰ পৰা মনোযোগটো কাঢ়ি অনাটো অতি অসম্ভৱ, কোনো পধ্যেই মানে আনিব নোৱাৰে। কিন্তু আমি যিটো দেখিছোঁ গীত মাতৰ জৰিয়তে ল'ৰা ছোৱালীয়ে শিক্ষামুখী হয়, খেলৰ জৰিয়তে, চিত্ৰশিল্পৰ জৰিয়তে, কবিতা আবৃত্তিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিদ্যামুখী হয়। এইবাৰ আমাৰ খেল মহাৰণত 5 গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে জিলালৈ। লগতে আমাৰ প্ৰতি বছৰে আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে বকত যিটো স্বাধীনতা দিৱস প্ৰত্যেকবাৰে আমি স্কাউট গাইডৰ পৰা বঁটা পাওঁ আৰু আমাৰ যেটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেটো যোগ দিৱস পালন হয় ডেপুটি কমিশনাৰ সাহেবৰ পৰা প্ৰতিবাৰে আমাৰ চিঠি আহে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যেটো যোগদানৰ যেটো উৎকৃষ্ট নিদৰ্শন ডিসি সাহেবে আমাৰ প্ৰত্যেকবাৰে নিমন্ত্ৰণ কৰে আৰু আমি যোগ দিৱসত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ বিদ্যালয়টো মানে কাৰ্যসূচী পালন কৰোঁ। গতিকে এইখিনি কৈ মোৰ আজি কাৰ্যসূচী জমনিকা পৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ। ধন্যবাদ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।